সাঁওতাল জনগোষ্ঠীৰ মেৰুদণ্ড স্বৰূপ সদৌ সাঁওতাল ছাত্ৰ সন্থাৰ 19তম প্ৰতিষ্ঠা দিৱস আৰু 19তম কেন্দ্ৰীয় অধিৱেশনৰ লাইখুটা মঙলবাৰে বিজনী জিলাৰ মখানাগুৰি খেলপথাৰত স্থাপন কৰা হয়। পূৰ্বে নিৰ্ধাৰিত 25 আৰু 26 মাৰ্চৰ পৰিৱৰ্তে 26 আৰু 27 মাৰ্চত অনুষ্ঠিত হোৱাৰ কথা মঙলবাৰে অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাত সিদ্ধান্ত গ্ৰহণ কৰা হয়। মাৰ্চ মাহৰ 24ৰ পৰা 26 তাৰিখলৈ অসমৰ ভূমিপুত্ৰ চাওতাল সকলৰ বাহা উৎসৱ থকাৰ বাবে নিৰ্ধাৰিত তাৰিখ সাল সলনি কৰা হয় বুলি সদৌ চাওতাল ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰিমান চৰেনে জানিবলৈ দিয়ে। লাইখুটা স্থাপনৰ কাৰ্যসূচীত উপস্থিত থাকে এছুৰ সাধাৰণ সম্পাদক ৰিমান চৰেন, উপসভাপতি দুৰ্গা চৰেন, সাংগঠনিক সম্পাদক বিচুল হাজদা প্ৰমুখ্যে এছুৰ কাৰ্যকৰ্তাসকল লগতে অভ্যৰ্থনা সমিতিৰ সভাপতি ইউলিয়াম টুডু, সাধাৰণ সম্পাদক লক্ষীৰাম মুৰ্মুৰ লগতে অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰ্তা আৰু স্থানীয় ৰাইজেও অংশগ্ৰহণ কৰে। আজি সদৌ চাওতাল ছাত্ৰ সন্থাই বিজনী জিলাৰ মখনাগুৰিত উপস্থিত হৈ আমি সদৌ চাওতাল ছাত্ৰ সন্থাৰ 14তম অভ্যৰ্থনা সমিতি, কেন্দ্ৰীয় সমিতি আৰু সদৌ চাওতাল ছাত্ৰ সন্থাৰ 19তম প্ৰতিষ্ঠা দিৱসৰ যি অভ্যৰ্থনা সমিতি তেখেতসকলৰ লগত আমি যৌথ সভা আয়োজন কৰিছিলোঁ। আৰু আজি এই সভাৰ যোগেদি আমি সদৌ চাওতাল ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ অধিৱেশনৰ যি লাইখুটা, এই লাইখুটা স্থাপন কৰা হ'ল। আৰু এই আজি শুভক্ষণত আমি অসমবাসী চাওতাল ৰাইজক জনাই দিব বিচাৰিছোঁ যে সদৌ চাওতাল ছাত্ৰ সন্থাই ইতিমধ্যেই অভ্যৰ্থনা কমিটি গঠন কৰাৰ পিছত কেন্দ্ৰীয় সমিতিৰ বাৰ্ষিক সভা আৰু প্ৰতিষ্ঠা দিৱসৰ দিন ধাৰ্য কৰিছিলে। এই দিন আগন্তুক মাৰ্চ মাহৰ 24, 25 আৰু 26 তাৰিখে আমি ইতিমধ্যেই নিৰ্দিষ্ট কৰিছিলোঁ। কিন্তু চাওতাল জনগোষ্ঠীয় বাহা উৎসৱৰ লগত সংগতি হোৱাৰ খাতিৰত সদৌ চাওতাল ছাত্ৰ সন্থাই আকৌ বিশেষ সভা আহ্বান কৰি অভ্যৰ্থনা সমিতিৰ লগত আলাপ আলোচনা কৰাৰ পিছত আমি যৌথভাৱে অহা মাৰ্চ মাহৰ যি 24, 25 আৰু 26 তাৰিখে কেন্দ্ৰীয় সমিতিৰ অধিৱেশন আছিলে, তাৰ পৰিৱৰ্তে সদৌ চাওতাল ছাত্ৰ সন্থাই 26 তাৰিখে প্ৰতিষ্ঠা দিৱস আৰু 27 তাৰিখে কেন্দ্ৰীয় সমিতিৰ মুকলি সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু সেই হেতুকে আমি সমূহ অসমবাসী ৰাইজক আৰু বিশেষকৈ চাওতাল জনগোষ্ঠীৰ ৰাইজক আমি যি তাৰিখ নিৰ্ধাৰিত কৰিছিলোঁ তাৰ পৰিৱৰ্তে আগন্তুক মাৰ্চ মাহৰ 26 আৰু 27 তাৰিখে সদৌ চাওতাল ছাত্ৰ সন্থাই কেন্দ্ৰীয় অধিৱেশন তথা প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।